ফাইনালি ৰিয়ান পৰাগে ভাৰতীয় দলত স্থান পালে আৰু ৰিয়ান পৰাগক সেই নীলা জাৰ্চিত দেখা যাব আৰু এগৰাকী অসমীয়া হিচাপে প্ৰথমগৰাকী অসম সন্তান বা প্ৰথমগৰাকী অসমীয়া খেলুৱৈ হিচাপে ভাৰতীয় দলত স্থান পালে। চলিত IPLত যি ধৰণে ধাৰাবাহিকভাৱে প্ৰদৰ্শন চলাই আছিলে ৰিয়ান পৰাগে আৰু ইয়াৰ সুবাদতে ৰিয়ান পৰাগে ভাৰতীয় দললৈ স্থান পালে আৰু বহুদিনৰ পৰাই চৰ্চিত হৈ আছিল যে ৰিয়ান পৰাগে কেতিয়া ভাৰতীয় দললৈ স্থান পাব, কাৰণ ৰিয়ান পৰাগে ইয়াৰ পূৰ্বে বিগত 2টা বছৰত যি ধৰণে ডমেষ্টিক ক্ৰিকেটত ইম্প্ৰুভ কৰিছে আৰু উপৰ্যুপৰি ৰান স্ক'ৰ কৰি আছিলে, যাৰ কাৰণে সকলো সংবাদ মাধ্যমৰ সন্মুখত ৰিয়ান পৰাগৰ নাম চৰ্চিত হৈ আছিলে। তাৰোপৰি অসমৰ সংবাদ মাধ্যমতো দেখা গৈছিল যে ৰিয়ান পৰাগক লৈ বহুতো চৰ্চা কৰা আৰু ফাইনেলি ৰিয়ান পৰাগে নিজৰ প্ৰদৰ্শন বলত ভাৰতীয় নিৰ্বাচক মণ্ডলীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হ'লে আৰু উপৰ্যুপৰি ধাৰাবাহিকভাৱে যি ভাল প্ৰদৰ্শন বজাই ৰাখিছিলে ৰিয়ান পৰাগে, ইয়াৰ কাৰণে নিৰ্বাচক মণ্ডলীয়ে বাধ্য হৈ ৰিয়ান পৰাগক দলত স্থান দিবলগীয়া হ'ল আৰু T20 ৱৰ্ল্ড কাপ শেষ হোৱাৰ পিছতে ভাৰতীয় দলে জিম্বাবৱে টুৰলৈ যাব আৰু ছিনিয়ৰ খেলুৱৈক আৰাম দি নতুন খেলুৱৈক চিলেকশ্যন কৰা দেখা গৈছে আৰু সেই নতুন দলত ৰিয়ান পৰাগৰ স্থান দেখা গ'ল আৰু এই নতুন দলৰ পৰাই কেইবাজনো খেলুৱৈ হয়তো অনাগত 8-10 বছৰত ভাৰতীয় দলত স্থান নিশ্চিত কৰিব পাৰিব আৰু সেই লিষ্টত অসম সন্তান ৰিয়ান পৰাগৰ নাম উঠিছে আৰু এগৰাকী অসমীয়া হিচাপে এগৰাকী অসমবাসী হিচাপে আমি গৌৰৱান্বিত আৰু সকলো অসমবাসী ৰাইজে গৌৰৱ কৰিব পাৰিছে আৰু ৰিয়ান পৰাগে যি ধৰণে টিম স্কোৱাডত নিজৰ নাম উঠাই আনিব পাৰিছে আৰু সেই মৰ্মে মূল একাদশতো যাতে স্থান পায় আৰু ভাল প্ৰদৰ্শন কৰি ধাৰাবাহিকভাৱে ভাৰতীয় দললৈ খেলি থাকিব পাৰে তাৰে কামনা কৰিলোঁ। এতিয়া চাবলৈ যাম আমি আজিৰ স্কোৱাডত কোন কোন স্থান লাভ কৰিলে। অপেনাৰ হিচাপে স্কোৱাডত 4জনকৈ অপেনাৰক স্থান দিয়া হৈছে আৰু সেই 4জন অপেনাৰৰ ভিতৰত হ'ল শুভমান গিল অধিনায়ক হিচাপে খেলিব, যশস্বী জয়সৱাল, অভিষেক শৰ্মা আছে, ঋতুৰাজ গায়কোৱাড আছে আৰু ইয়াৰ পিছত মিডিল অৰ্ডাৰ বেটছমেন হিচাপে কেৱল মাত্ৰ ৰিংকু সিং আৰু সঞ্জু চেমছন আৰু ধ্ৰুৱ জুৰেল আছে। সঞ্জু চেমছন আৰু ধ্ৰুৱ জুৰেলক এজ এ উইকেট কিপাৰ বেটাৰ হিচাপেও ৰখা হৈছে। তাৰোপৰি এজ এ অলৰাউণ্ডাৰ বা মিডিল অৰ্ডাৰ বেটছমেন হিচাপে ৰিয়ান পৰাগ আছে আৰু সেই মৰ্মে ৰিয়ান পৰাগৰ দলত স্থান পোৱাটো নিশ্চিত আৰু মূল একাদশত খেলিব বুলি সকলো অসমবাসীয়ে আমি আশা কৰিম আৰু এজ এ অলৰাউণ্ডাৰ হিচাপে ৰিয়ান পৰাগ নীতিশ ৰেড্ডীক প্ৰথমবাৰলৈ দলত স্থান দিয়া দেখা গৈছে। নীতিশ ৰেড্ডীও হায়দৰাবাদ দলত IPL ছিজনত ভাল প্ৰদৰ্শন কৰিছিলে, যাৰ সুবাদত নীতিশ ৰেড্ডীক স্থান দিয়া হৈছে আৰু সেই নীতিশ ৰেড্ডীকে নেক্সট হাৰ্দিক পাণ্ডিয়া বুলি তুলনা কৰা হয়। তাৰোপৰি ৱাশ্বিংটন সুন্দৰক স্থান দিয়া হৈছে আৰু স্পিনাৰ হিচাপে ৰবি বিষ্ণই আছে, ফাষ্ট বলাৰ আভেশ খান আছে আৰু খলিল আহমেদ বহুত দিন পিছত ভাৰতীয় দললৈ পুনৰ এবাৰ স্থান পাইছে আৰু মুকেশ কুমাৰ আছে ফাষ্ট বলাৰ হিচাপে আৰু তুষাৰ দেশপাণ্ডে। চেন্নাই দলত তুষাৰ দেশপাণ্ডে বিগত 3টা বছৰে ধাৰাবাহিকভাৱে উপৰ্যুপৰি ভাল প্ৰদৰ্শন কৰি আছিল। তাৰোপৰি ডমেষ্টিক ক্ৰিকেটতো ভাল প্ৰদৰ্শন কৰিছিলে ৰঞ্জী ট্ৰফিত আৰু ইয়াৰ সুবাদত তুষাৰ দেশপাণ্ডেক ফাইনালি ভাৰতীয় দললৈ স্থান পাইছে আৰু চাবলগীয়া বিষয় হ'ব যে এই 15জন স্কোৱাডৰ ভিতৰত কোন 11জন খেলুৱৈয়ে মূল একাদশলৈ স্থান পায় আৰু আমি এজ এ অসমবাসী এজ এ অসমীয়া ৰিয়ান পৰাগক দলত স্থান পোৱাটো বিচাৰিম আৰু ৰিয়ান পৰাগে মূল একাদশত স্থান পাওক তাৰে আমি কামনা কৰি আজিলৈ ইয়াতে সামৰিলোঁ। জয় অসম।